নমস্কাৰ। অনাতাঁৰ নাট সমাৰোহ ২০২৬ৰ আজিৰ নিবেদন ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট চৰাইদেউৰ তৃতীয় তথা অন্তিম খণ্ড। নাটৰ ৰচনা আৰু পৰিচালনা হৰেণ শইকীয়াৰ, সংগীত নৱ চেতিয়াৰ, ব্যৱস্থাপনা সঞ্জয় ফুকনৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ। Maga mungdun sun khamoy wakau chaulung chukawa maga mungdun sun khamoy বৰ্মা অ বৰ্মা বৰ্মা মাধৈ নহয় মই তৰালি জেতুকীৰ জীয়েক। মাৰ গা অসুখ দেখি আজি কামকেইটা মই কৰি দিলোহি। আপুনি? ৰুদ্ৰ। অ' ৰুদ্ৰ ককাইদেউ। মায়ে আপোনাৰ কথা কয়। মোৰ মানে ভুল এটা হৈ গ'ল, সেইকাৰণে ৰাস্তাৰ পৰাই ঘূৰি আহিলোঁ। মই মানে BA পাছ কৰা মাৰ্কশ্বিট চাৰ্টিফিকেট কলেজৰ পৰা নিয়াই নাছিলোঁ। আজি ইয়ালৈ অহা সুবিধাতে কলেজত সোমাই লৈ আহিলোঁ। পিছে একে পলিথিনৰ পেকেট দেখি বদলি হৈ গ'ল। এইটো খুলি চাই দেখোঁ ইয়াত সাঁচিপাতৰ পাতকেইখিলামানহে আছে। এইখিনি চাগে আপোনাৰে। লওক মই সিটো লৈ আহোঁগৈ। মাধৈ হয়, তাই মাধৈ হয়। তৰালি বুলি মোক ফাঁকি দিছে। মোৰ পুথিৰ পাতত তাইৰ ছবি আছে। তাইক মই দেখুৱাম। এইখন তাইৰ ছবি। মাধৈ? নহয়, মই তৰালি। নহয়, তুমি মাধৈ। এই পুথিৰ পাতখিলা চোৱা। এইখন তোমাৰ ছবি, তলত এয়া তোমাৰ নাম মাধৈ। চাওঁ, এই ছবিখন দেখোন সঁচাকৈয়ে মোৰ নিচিনা। কিন্তু মইতো মাধৈ নহয়, মই তৰালি। তুমি আগতে মাধৈ আছিলা, এতিয়া তৰালি হ'লা। আগৰ জনমত বৰজা ফুলেশ্বৰী কুঁৱৰীৰ হাত ধৰা লিগিৰি আছিলা। ফুলেশ্বৰী কুঁৱৰীৰ লগতে তোমাকো মৈদাম দিয়া হৈছিল। মই পূৰ্বজন্ম বিশ্বাস নকৰোঁ। মানুহৰ চেহেৰা মিল থাকিব পাৰে, কিন্তু চাওঁ পুথিৰ পাতখিলা দিয়কচোন। এয়া চাওক, মাধৈৰ সোঁফালে গালত এটা সৰু তিল আছে, মোৰ নাই। তোমাৰো আছে। তুমি মন কৰা নাই? সৌ আইনাখনত নিজক এবাৰ আকৌ চোৱা। মোৰ আচৰিত। আপুনি কথা এটা গম পাইছেনে নাই? কি? তৰালি বোলে মাধৈ নিচিনা। দেখিছোঁ। দেখিছোঁ মানে? পুথিৰ পাতখিলাত থকা ছোৱালীজনীৰ লগত তৰালিৰ মিল আছে। তাক লক্ষ্য কৰিছেনে নাই? তৰালিক দেখাৰ পিছৰে পৰা সেই গহীন গম্ভীৰ ভাবুক ল'ৰাটো অলপ চঞ্চল হৈ পৰিছে। পুথিবিলাকো পঢ়িবলৈ কমাইছে। মই তৰালিক আজিৰ পৰা এসপ্তাহ থকাকৈ মাতিছোঁ। তোমাৰ মতলবটো কি? নিজে যেনিবা বুজিহে পোৱা নাই। বৰ্মা মই আহি গ'লোঁ। পূৰা এসপ্তাহ থাকিব পৰাকৈ কাপোৰ কানি লৈ আহিছোঁ। বেগটো ক'ত থ'ম? বেগটো মোক দে। আপুনি একো কিনি যায়? মই হাতী বৰুৱা ঘৰৰ পৰা আহোঁ। তাত গৈ লাগি নধৰিবগৈ। তৰালি, তই এই ৰুদ্ৰৰ কথাটো অলপ ঠিক কৰি থবি দেই। কালি ৰাতিটো সি শোৱাই নাই। আজি চৰাইদেউ পৰ্বতত কিবা মিটিং আছে। শেষ ৰাতিলৈকে লগৰ দুটামানৰ সৈতে তাৰে কিবা কাম কৰি আছিল। গোটেইখন বিশৃংখল কৰি থৈ গৈছে। হ'ব বৰ্মা, এই কাগজৰ নোৰাটো চোতালতে পৰি থকা পাই লৈ আহিছোঁ। কিহৰ জানো? এয়া দেখিলি, ৰাতিটো কষ্ট কৰি মেপখন আঁকিলে, এতিয়া চোতালতে পেলাই থৈ গ'ল। এইখন কিহৰ মেপ বৰ্মা? চৰাইদেউ পৰ্বতৰ মৈদামৰ মেপ। এইখন ভালকৈ এই বৰপেৰাটোতে ভৰাই থ। পিছত বিচাৰি নাপালে হুলস্থুল লগাবহি। হ'ব, মই বাৰু ঠিক কৰি থ'ম। আপুনি যাওক। বৰপেৰাৰ ঢাকোনখন এনেকৈ মেলি থ'ব লাগেনে? এইখন দেখোন বিন। এইখন মোৰ বিন। ইয়াত কেনেকৈ ওলালহি? মোৰ বিনখনতো ভাগিছিল। তেনেহ'লে নাই, এইখন মোৰ বিন নহয়, এইখন বেলেগ। এবাৰ বজাই চাওঁ নেকি? কিন্তু বেয়া পাই বা? বজাবলৈ ইমান মন গৈছে। নাই, নবজাওঁ। নহয়, সৰুকৈ বজাম।
মোৰ বিনখন ভগাৰ পিছত মই যে বিন বজাবলৈকে পোৱা নাই। কি হ'ল বজা ৰৈ গলি যে? বিনখন দেখি এবাৰ বজাই চাবলৈ মন গ'ল। এইখন ৰুদ্ৰই মাজে মাজে বজায়। আজিৰ পৰা নবজাওঁ। একো নহয়, বজাবি। বিন বজাবলৈ ক'ত শিকিছিলি? আমাৰ ঘৰত বিন এখন আছিল, ককাৰ দিনৰ। সৰুতে মাজে মাজে বজাইছিলোঁ। এইখনৰ নিচিনাই কোনোবাই বজাবলৈ নি ভাঙি পেলালে। তই বজোৱা একেটা সুৰকে ৰুদ্ৰই বজায়। মই আকৌ সি আহিল বুলি ভাবিছিলোঁ। সি নথকা সময়ত তই এই সুৰটো বজাবি দেই, সি থকা যেন লাগিব। মই আৰু অকণমান বজাওঁনে? বজা, কিন্তু কথাটো সোনকালে ঠিক কৰিবি। মোৰ ভাত হ'লেই, সি পাবহি হ'ল। মাধৈ? আপুনি সদায় ভুল কৰে। মাধৈ নহয়, তৰালি। চৰি তৰালি নহয়, মাধৈ। মাধৈ? অঁ, মাধৈ। মাধৈ অঁ, তৰালি। Wakau jaulung suka fa maga mungdun sun khamoy. Wakau jaulung suka fa maga mungdun sun khamoy. দাদা, কি হ'ল? মাটিতে এনেকৈ শুই আছে যে? আৰু এই ফাইলটো, পিষ্টলটো? অভ্যাস কৰিছোঁ, অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ। ঘৰ নথকা অঘৰীৰ দৰে মুকলিতে ৰেল ষ্টেচনত কালভাৰ্টৰ তলত গছৰ তলত যেনেদৰে থাকে তেনেদৰে থাকিবলৈ অভ্যাস কৰিছোঁ। মানুহে আধা খাই পেলাই দিয়া ৰুটিৰ টুকুৰাৰ বাবে কুকুৰ মেকুৰীৰ দৰে কাজিয়া কৰিম। ভোক ভোক ভোক। কি হৈছে? কি হৈছে দাদা? ভূমিকম্প। আৰু দুদিনমানৰ পিছতে এটা ডাঙৰ ভূমিকম্প হ'ব। মোৰ এই ঘৰটো টুকুৰা টুকুৰকৈ ভাগি মাটিৰ তলত মিলি যাব। মোৰ বাগানখন ভূমিকম্পৰ জোকাৰণিত মাটিৰ তললৈ সোমাই যাব। মই দৰিদ্ৰ চালচিকা ভিকহু হৈ পথৰ দাঁতিত আশ্ৰয় ল'ব লাগিব। গাত লেতেৰা কাপোৰ, কান্ধত জুলুঙা, হাতত এটা ভিক্ষাৰ পাত্ৰ। দৰিদ্ৰক দান কৰক। ল'ৰা ছোৱালী ডাঙৰ মানুহ হ'ব। দাদা কি কৰিছে? আপুনি কিবা সপোন দেখিছিল? সপোন? এই পিষ্টলটো ল। আৰে ল বুলি কৈছো নহয়। মাৰ, গুলী মাৰ। এয়া মই বুকু পাতি দিছো। আৰে মাৰ না। হাত খপিছে। নোৱাৰ যদি মোক দে আৰু তই বুকু পাত। হয় আজি তই থাকিবি, নহ'লে মই থাকিম। পাত, বুকু পাত। দাদা মই কি অপৰাধ কৰিলোঁ? সিদিনা তাক মিটিঙতে খতম কৰি দিলোহেঁতেন, তই বাধা দিলি। আকৌ সিদিনা বজাৰত গুলিয়াবলৈ লওঁতে তই বাধা দি কলি ৰুদ্ৰকান্ত বৰগোহাঁই এটা চিকা মাৰি কিয় হাত গোন্ধায়? সি চিকা নহয় মুন্না, সি সাপ। সাপৰ কোনো সৰু বৰ নাই মুন্না। সাপেই। মই এটা ডাঙৰ ভুল কৰিলো। কি হৈছে দাদা? খুলি কওকচোন। এইখন চা। 770 বিঘা 3 কঠা 5 লেচা মোৰ নামৰ ম্যাদী পট্টাৰ মাটি। মোৰ বাগানৰ এই মাটিখিনি ম্যাদী কৰিবলৈ প্ৰায় 1 কোটি টকা খৰচ কৰিছিলোঁ। এতিয়া কৈছে এই ডাঙৰ মাটি চৰকাৰৰ গেজিঙৰ মাটি। সেই মাটি কাৰোৰ নামত পট্টা দিয়া নাই। চৰকাৰৰ ঘৰত মোৰ নামত কোনো মাটিৰ ৰেকৰ্ডেই নাই। এই পট্টাখন বোলে জাল। অ' মাই গড, কি হ'ব এতিয়া? চব খতম হৈ গ'ল মুন্না। এইখন চা, চৰকাৰৰ ঘৰৰ নটিচ। এমাহৰ ভিতৰত মৈদামৰ মাটি খালী কৰি দিব লাগে। 1 লাখ টকা ফাইন। চাল্লাই কুকুৰে মোৰ লাইফ বৰবাদ কৰি দিলে। ঐ মুন্না,
এই পিষ্টলটো ল তোক 1 ঘণ্টা সময় দিলোঁ তাক ফিনিছ কৰি দে য'তেই আছে যেনেকৈ আছে বিচাৰি উলিয়াই 1 ৰাউণ্ড ফিনিছ কৰি দিবি তাক খতম নকৰাকৈ ঘূৰি আহিবি তোক মই ফিনিছ কৰি দিম যা মাস্কখন পিন্ধি ল বাইকৰ নাম্বাৰ প্লেটখন এৰুৱাই ল প্ৰয়োজন হ'লে মাক বাপেক দুয়োটাকে খাৰাজ কৰি দিবি মোৰ লগত চেলেঞ্জ কৰে ইমান ৰাতি কোনে তোৰ নাম লৈ চিঞৰিছে ৰ'বা মই চাই আহোঁ ৰহ তই যাব নালাগে তহঁতে ভাত খা মই চাই আহোঁ কি হৈছে ইমান হুলস্থুল কৰিছা কিয় ৰুদ্ৰ নাই কি কথা আছে কালিলৈ ৰাতিপুৱা আহিবা হেৰা হেৰা ৰুদ্ৰ 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 হেৰা বৰমাৰ ভৰিত গুলি লাগিছে ৰুদ্ৰ ৰুদ্ৰ তৰালি ৰুদ্ৰৰ বুকুত কেইবাটাও গুলি লাগিছে তৎক্ষণাত তাক হস্পিটেললৈ নিব লাগিব মই মঞ্জিতক ফোন কৰিছোঁ পাবহি এতিয়া এই বাবা দে পানীখিনি মুকে দে ৰুদ্ৰ ককাই হাতখন দাঙি ধৰকচোন ভৰিটো গুলি লগা ঠাইত ভৰি দে চা বৰমা আহিল ঐ ধৰ 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 ঐ আমি ঢুকাব ধৰ লাহেকে ধৰ মোৰ ওচৰত লাগি দিয়া হেৰা হেৰা ৰুদ্ৰ 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 হ'ব ঠিক হৈ যাব তৰালি মোৰ হুইল চেয়াৰখনৰ ভৰি থোৱা এইকণ অকণমান আগলৈ দি দেচোন এই গুলি লগা ভৰিটোত বৰ দুখ পাইছোঁ হ'ব বৰমা মই কৰি দিছোঁ বৰদেউতাৰে ইমান মানা কৰিলে তই বাগানৰ কামটোত নালাগিবি সি নুশুনিলে এতিয়া গুলি খাই মৰিব লগা হ'ল তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো তৰালি মই নোৱাৰো বৰমা ৰুদ্ৰ ককাইদেউৰ একো নহয় ভাল হ'ব মই অলপ আগতে হস্পিটেলৰ পৰা আহিছোঁ ICUত ভৰাই চিকিৎসা কৰি আছে ককাইদেউৰ লগৰ ল'ৰাবিলাক সকলো হস্পিটেলতে আছে পুঠাও আছে বৰদেউতা ঘৰলৈ আহি আছে পাবহি এতিয়া তাক হস্পিটেলত এৰি বৰদেউতাৰ আকৌ কি আহিব আজি 2 দিন ধৰি বৰদেউতাই চকুৰ টিপ এটাও মৰা নাই মই ক'লোঁ ঘৰলৈ আহি অকণমান জিৰাই যাওকহি পুঠাকো কৈছিলোঁ কিন্তু কোনো কাৰণতে তেওঁ ককাইদেউৰ ওচৰৰ পৰা লৰচৰেই নহয় উপায় নাপায় ডাক্তৰে ICUত ককাইদেউৰ লগতে পুঠাকো ৰাখিছে তৰালি মোক হস্পিটেললৈ লৈ বলচোন তাৰ মুখখন এবাৰ চাবলৈ মোৰ বৰ মন গৈছে তৰালি আপোনাক ডাক্তৰে লৰচৰ কৰিবলৈ মানা কৰিছে ভাল হৈ লওক
তাৰপিছত লৈ যাম। হোৱা বৰদেউতা পালেহিয়ে। ভৰিখন দাঙিব পাৰিছানে? পাৰিম। ডাক্তৰে 2 দিনমান লাগিব বুলি কৈছে। তুমি চাগে মোক বেয়া পাইছা। সিদিনা তোমাক তেনে অৱস্থাত এৰি গুচি গ'লো যে। নাই পোৱা। সি ভাল পাইছেনে? পাইছে, তোমাৰ খবৰ লৈছে। মোৰ গাটো গুলি লগা কথাটো তাক ক'ব নালাগিছিল। সি বৰ বেজাৰ পাব। নাই নাই, সি তোমাৰ প্ৰেছাৰটোৰ কথা কৈহে খবৰ লৈছে। তাক এবাৰ চাবলৈ মোৰ বৰ মন গৈছিল। কালিলৈ মই তোমাক লৈ যাম দিয়া। কিন্তু মই যাম কেনেকৈ? আপুনি আকৌ কিয় যাব লাগে? 2 দিনমানতে দেখোন ককাইদেউক ৰিলিজ দিবই, নহয়নে বৰদেউতা? ৰিলিজ? এৰা, তৰালীয়ে ঠিকেই কৈছে। সি আহিবই যেতিয়া, তুমি আকৌ কিয় যাব লাগে? তৰালী, বৰমাৰক অকণমান বিচনাত শুৱাই দে গৈছা। যোৱা, ময়ো গাটো ধুই লওঁ। আপুনি আকৌ মোক নোকোৱাকৈ মনে মনে গুচি নাযাব। আবেলিলৈকে ভৰিখন দাঙিব পৰা হ'লে ময়ো যাম আপোনাৰ লগত। যাওঁতে বিনখন লৈ যাম। সদায় ৰাতি বজাই যে, এইকেইদিন চাগে তাৰ টোপনিয়ে অহা নাই। ব'লক বৰমা, আপুনি অকণমান শুৱকগৈ। যা, লৈ যা। বৰদেউতা, আপুনি এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব? ককাইদেউৱে একো বেয়া কাম কৰা নাই। যি কৰিছে জাতিৰ বাবে, ৰাইজৰ বাবে। আপুনি দেখা নাই, ককাইদেউৰ খবৰটো পোৱাৰ পিছতে হাজাৰ হাজাৰ মানুহ হস্পিটেলত গোট খাইছে। হাজাৰ মানুহৰ আশীৰ্বাদ আছে। ককাইদেউ সোনকালে সুস্থ হৈ উঠিব। আজি 3-4 দিন ল'ৰাটো শুকান কাঠ এডাল পৰাতি পৰি আছে। মাত কথা দূৰৰ কথা, চকুৰ পিৰিকতিও লৰা নাই। ডাক্তৰ খুদিলে কয়, এতিয়া একো ক'ব নোৱাৰি আৰু কেইদিনমান বাট চাব লাগিব। ডাক্তৰে বৰমাৰৰ কি হোৱা বুলি কৈছে? গুলী ভিতৰত সোমোৱা নাই, অলপ মঙহ হেৰাইছে। 2 এদিনতে ভাল হৈ যাব বুলি কৈছে। ঘৰখনৰ কাক কোন সময়ত কি লাগে সকলো সময়মতে যোগান ধৰি দপদপাই ফুৰা মানুহজনী আজি হুইল চেয়াৰত বহি আনৰ হাতলৈ মুখলৈ চাই থাকিব লগা হৈছে। নিজৰ পুতেকটো মৰিলেই নে আছেই নে এবাৰ চাবলৈ যাব নোৱাৰি। মানুহজনীয়ে বাৰু মনতে কম দুখ পাইছেনে? বিধাতাও বৰ নিষ্ঠুৰ তৰালী। এফালে মানুহজনী আৰু আনফালে ল'ৰাটো। ডাক্তৰে কৈছে তাৰ পচাৰ আশা একেবাৰে ক্ষীণ। নহয় বৰদেউতা, ৰুদ্ৰ ককাইদেউ নমৰে, মৰিব নোৱাৰে। তেওঁ কামবোৰ আধৰুৱাকৈ থৈ যোৱা মানুহ নহয়। জাতিটোক নতুনকৈ গঢ় দিয়াৰ তেওঁ যি সপোন, সেই সপোন বাস্তৱ ৰূপ দিবলৈ তেওঁ যি যুদ্ধ আৰম্ভ কৰিছে, সেই যুদ্ধখন আধাতে এৰি তেওঁ পলায়ন নকৰে। তেওঁ পলৰীয়া সৈনিক নহয়। আৰু মাধৈক এৰি তেওঁ কলৈকো নাযায় বৰদেউতা, কলৈকো নাযায়। তৰালী, আপত্তি পুথা পুথা, কি হৈছে পুথা? আপুনি হস্পিটেলৰ পৰা ঘূৰি আহিল কিয়? কি হৈছে আপত্তি? বৰ্মা বৰ্মা বৰ্মা, পুথাই বৰ চিঞৰ বাখৰ কৰিছে। ব'লকচোন বাহিৰলৈ। কি হৈছে তৰালী? বলচোন, মোকো লৈ বলচোন বাহিৰলৈ।
আপুনি আপত্তি কি হৈছে আপুনি কি হৈছে আপত্তি কি হৈছে পুতা বাপু বাপুৰ কি হৈছে পুতা ৰাইজে তাৰ দ্বিতীয় দেহাটো লৈ আহিছে তোৰালি মোক চোতাললৈ লৈ বল তোৰালি মোক চোতাললৈ লৈ বল তোৰালি ককাইদেউ তুমি কিয় গুচি গলা ককাইদেউ নাকান্দিবা বিদ্যা সি মৰা নাই সি আমাৰ হিয়াৰ মাজত জীয়াই থাকিব তৰালি তাৰ গৱেষণা গ্ৰন্থখন আৰু সাঁচিপাতৰ পুথিকেইখন লৈ আহ সেইকেইখন ৰাইজক দিব লাগিব ৰাইজ এখন নতুন অসম গঢ়াৰ সপোন তাৰ গৱেষণা গ্ৰন্থত লিখা আছে আহোম ৰাজত্বকালৰ প্ৰতিটো স্থাপত্য ভাস্কৰ্য নিৰ্মাণৰ পদ্ধতি তাৰ গৱেষণা গ্ৰন্থত লিখা আছে এটা সুসভ্য জাতি গঢ়াৰ সপোন আপোনালোকে পূৰাব লাগিব ৰাইজ দে তৰালি পুথিখন মোৰ হাতত দে ৰাইজ এইখন আপোনালোকে গ্ৰহণ কৰক আহা বিদ্যা তৰালি শেষবাৰৰ বাবে তাৰ মৃতদেহটোৰ আগত আমি এটা সেৱা কৰো ৰাইজ শ্ৰোতাসকলে ইমান পৰে ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীৰ নাট চৰাইদেউৰ তৃতীয় তথা অন্তিম খণ্ডটি শুনিলে নাটৰ ৰচনা আৰু পৰিচালনা হৰেণ শইকীয়াৰ বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ৰুদ্ৰকান্ত হৰেণ শইকীয়া বিদ্যাৱতী নিভা ভূঞা মহিকান্ত জিতুল চুতীয়া হাতী বৰুৱা শৈলেন কুমাৰ দত্ত কুলধৰ যোগানন্দ গগৈ মুন্না জয়ন্ত গগৈ হতাই প্ৰদীপ বৰ্মন মাধৈ এৰিনা শইকীয়া
সেনাপতি ৰবীন্দ্ৰ বৰুৱা আৰু ল'ৰাৰ অভিনয় কৰিলে ব্ৰজেন বৰুৱাই। সংগীত নৱ চেতিয়াৰ, ব্যৱস্থাপনা সঞ্জয় ফুকনৰ। নাটখনিৰ প্ৰযোজনা সহযোগী আছিল সন্তোষ কুমাৰ ঠাকুৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। নাটখনৰ এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 মিনিটত।